নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 12 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা নিযুত মইনা 2.0 আঁচনিলৈ। তো যিসকল ছোৱালীয়ে স্কুল কলেজত অধ্যয়ন কৰি আছে, যিসকল ছোৱালীয়ে স্কুল কলেজ ইউনিভাৰ্চিটিত নতুনকৈ এডমিশ্যন লৈছে, সেইসকল ছোৱালীৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে নিযুত মইনা 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা প্ৰদান কৰিব। কিন্তু এইবোৰ ছোৱালীসকলেহে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আপোনালোকক জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰত কৈছে অসমৰ স্থায়ীভাৱে বসবাস কৰা ছাত্ৰী হ'ব লাগিব। তাৰপিছত কৈছে উচ্চতৰ মাধ্যমিক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা হ'ব লাগিব। ইয়াৰ লগতে কোৱা হৈছে নতুন শিক্ষানীতি 2020ৰ অধীনত সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰম থাকিব লাগিব। তাৰপিছত কোৱা হৈছে চৰকাৰী শিক্ষানুষ্ঠানত সপুঁজিৰে গ্ৰহণ কৰা পাঠ্যক্ৰম হ'ব লাগিব। এইবোৰ যোগ্যতা থকা ছোৱালীসকলে কৰিব পাৰিব নিযুত মইনা 2.0 আঁচনিত আবেদন। এইবোৰ যোগ্যতা নথকা ছোৱালীসকলে কিন্তু নিযুত মইনা 2.0 আঁচনিত আবেদন কৰিব নোৱাৰিব। লগতে কোনবোৰ ছোৱালীয়ে নিযুত মইনা 2.0 আঁচনিত আবেদন কৰিব নোৱাৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। তো ইয়াতে আপোনালোকে চাব পাৰিছে লিখা আছে বিবাহিতা ছাত্ৰী, স্নাতকোত্তৰ BEd শিক্ষাৰ্থীৰ বাদে, আৰু কোৱা হৈছে চাকৰিয়াল BEd ছাত্ৰী। তো ইয়াৰ পিছত কৈছে মন্ত্ৰী সাংসদ আৰু বিধায়কৰ কন্যা। 3 নম্বৰত কৈছে বাণীকান্ত কাকতি বঁটা স্কুটি লাভ কৰা ছাত্ৰীসকলেও নাপাব নিযুত মইনা 2.0 আঁচনিৰ সুবিধা। ইয়াৰ পিছত একেবাৰে শেষত কৈছে ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলেও নিযুত মইনা 2.0 আঁচনিত আবেদন কৰিব নোৱাৰিব। এইবোৰ ছোৱালীসকলে নিযুত মইনা 2.0 আঁচনিত আবেদন কৰিব নোৱাৰিব আৰু 1000 টকাৰ পৰা আৰম্ভ কৰি 2500 টকা নিজৰ বেংক একাউণ্টত লাভ নকৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে যোৱা 10 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিৰ টকা যদি পোৱা নাই তেন্তে টকা কেতিয়া লাভ কৰিব সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু যোৱা 10 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি 1250 টকা পোৱা নাই, সেইসকল মানুহে কেতিয়া টকা লাভ কৰিব আপোনালোকক জনাই আছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মেলৰ জৰিয়তে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ। ইয়াতে 3 নম্বৰত লিখা চাব পাৰিছে অৰুণোদয় 3.0 17 ছেপ্টেম্বৰত মুকলি কৰা হ'ব। 40 লাখ হিতাধিকাৰীয়ে লাভ কৰিব আৰ্থিক সাহায্য। তো নতুন পুৰণা যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকল মানুহক অহা 17 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব। তো যোৱা 10 আগষ্ট তাৰিখে যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মানুহে অহা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে নিজৰ নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।